অসমৰ জনপ্ৰিয় অভিনেত্ৰী মেঘৰঞ্জনী মেধিয়ে পুনৰবাৰ গৌৰৱ কঢ়িয়াই আনিলে অসমলৈ। আনন্দিত হৈ পৰিছে অনুৰাগী। সামাজিক মাধ্যমত অনুৰাগীসকলে মোহময়ী অভিনেত্ৰী মেঘৰঞ্জনী মেধিক শুভেচ্ছাৰে উপচাই পেলাইছে। সৰ্বপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা জনপ্ৰিয় অভিনেত্ৰী মেঘৰঞ্জনী মেধিক হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ চাব। ৰাজ্যবাসীক সুন্দৰ অভিনয় উপহাৰ দিয়া সকলোৰে প্ৰিয় অভিনেত্ৰী মেঘৰঞ্জনী মেধিৰ আছে এটা সুখবৰ। সমগ্ৰ অসমলৈ পুনৰবাৰ গৌৰৱ কঢ়িয়াই আনিলে মেঘৰঞ্জনী মেধিয়ে। উল্লেখযোগ্য যে সংগীত নাটক একাডেমী নতুন দিল্লীয়ে অভিনেত্ৰী মেঘৰঞ্জনী মেধিক উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ বঁটা প্ৰদান কৰিলে। খবৰটো জানি বাৰু কেনেকুৱা লাগিল এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।